কানি সলাই আহিলি জোনমণি ভাত খাই হিয়া আৰু জোৱাইকো মাতি দে মা তই কিয় কাপোৰযোৰ সলাই ললি আৰু এযোৰ কিয় পিন্ধিছ ইমান পুৰণা কাপোৰযোৰ অমিতাৰ আগত মই লাজ নাপাম তই বেয়া পালেও উপায় নাই জোনমণি মই আৰু সেইযোৰ কাপোৰ আৰু সেইবোৰ গহনা পাতি পিন্ধি থাকিব নোৱাৰো দেই তই কালিয়ে ফোন কৰি কৈ থলি কাৰণে তই বেয়া নাপাও বুলিয়ে জোৱাই অহা সময়ত মই সেইযোৰ পিন্ধিলো কিন্তু এতিয়া কাম কৰা সময়ত সেইবোৰ পিন্ধিব পাৰি নেকি এইযোৰে ভাল দে আৰু মইহে পিন্ধিছো তই কিয় লাজ পাবি লাজ পালে মইহে পাম সেই কাপোৰযোৰে আৰু গহনাটোৱে তই যেনেকে দিছিলি তেনেকেই থৈ দিছিলো আজিহে পিন্ধিছো কৰবালে যদি দূৰণিলে যাওঁ তেতিয়া পিন্ধি যাম আকৌ তেনেকুৱা ইমান দামী কাপোৰবোৰ ঘৰতে পিন্ধি থাকিব পাৰি নেকি মায়ে ভাবিছে সেই কাপোৰযোৰ আৰু গহনাটো বহুত দামী দুইটা লগাই অনলাইনত 500 টকাতে পালো সেইকাৰণে অৰ্ডাৰ দি দিছিলো সেইকেইটা বস্তুটো মইতো সেইকাৰণে দিছিলো যে আমাৰ ঘৰৰ কোনোবা আহিলে মানে তই সেইবোৰ পিন্ধি ওলাব পাৰ হ'ব দে পিন্ধিলো নহয় মই আৰু জোৱাই মোক সেইযোৰত দেখিলে নহয় এবাৰ এতিয়া সেইবোৰ কথা বাদ দে আৰু ভাত খাবলৈ মাত অমিতক ঠাণ্ডাই হ'ব অথনিয়ে বাঢ়ি থলো জোনমণি তই মোক কি দেখিছ ইয়ে দেখিছানে মই প্ৰথমতে দেখি তোক ভয় খাইছিলো এইবোৰক নাইটি বুলি কয় দেউতা আপোনালোকে এইবোৰ চিনি নাপাব টাউনৰ মানুহবোৰে এইবোৰকে পিন্ধি থাকে ঘৰত এই নাইট বুলি ক'লে মানে ৰাতি বুলিহে জানিছিলো তই যে দিনতে পিন্ধিলি এইবোৰ পিন্ধাৰ কোনো টাইম নাথাকে এইবোৰ ঘৰত থাকোতে যেতিয়া তেতিয়া পিন্ধিব পাৰি কিমান কমফৰ্টেবল হয় এইবোৰ মেনকাৰ ছোৱালীজনী ঘৰত থাকিবলৈ আহিলেও এইবোৰকে পিন্ধে মই দেখিছো নহয় তাইক সেইকাৰণে মই এইটো কি বস্তু পিন্ধিছ বুলি নাই সোধা আপুনি যে দেখা নাই আগে সেইকাৰণে আচৰিত হৈছে যাওক যাওক অমিতক মাতি আনকগে ভাত অথনিয়ে বাঢ়ি দিলো ঠাণ্ডা হ'বগে আৰু মোক মাতিবলৈ যাব নালাগে মা মই আহিলো দিয়ক দিয়ক বহুত ভোক লাগিছে আহা বাপা এই ইয়াতে বহিবা কি মা আমি তলত বহি ভাত খাব লাগিব তই দেখোন জানই জোনমণি যে আমাৰ ওপৰত বহি খোৱা ব্যৱস্থাটো নাই মই তোক মাজে মাজে কৈ নাথাকো ঘৰৰ যিকেইটা বস্তু দৰকাৰী সেইকেইটা আনি থবি মই বিয়া হৈ যোৱাৰ পাছৰ পৰা এনেকে তলত বহি খোৱা অভ্যাস নাই এতিয়া তলত বহি পেলাই ভাত খালে মানে মোৰ ভৰি বিষ হ'ব আৰু অমিতেও আজিলৈকে এনেকে তলত বহি ভাত খোৱা নাই মই বাৰু আগতে খাইছিলো মোৰ কথাটো অকণমান বেলেগ কিন্তু অমিতে কেনেকে তলত বহি ভাত খাব হয় তই ঠিকেই কৈছ জোনমণি ঘৰৰ কেইটামান বস্তু আনিবলগীয়া হৈ আছে কিন্তু তেনেকে প্ৰয়োজন হোৱা নাই যে সেইকাৰণে অনা হোৱা নাই আৰু আমি দুটাই তলত বহিয়ে আগৰ পৰা ভাত খাই আহিছো ক'তনো আৰু ওপৰত বহি ভাত খোৱা অভ্যাস আছে তেনেকে আলহী দুলহীও আমাৰ ঘৰলৈ নাহে দেচোন সেইকাৰণে অনা হোৱা নাই আনো বুলি আনিব পাৰি বাৰু কিন্তু প্ৰয়োজনবোৰ হোৱা নাই যে তই চিন্তা নকৰিবি আমি এইবাৰ যেনে তেনে হ'লেও এইকেইটা বস্তু ল'মেই তই অহাবাৰলৈ আহিলে মানে এইবোৰ বস্তুৰ অভাৱ নেপাৱ দে জোনমণি তুমিনো কি কথাবোৰত লাগি আছা তোমাকনো কোনে ক'লে যে মই তলত বহি ভাত খাব নোৱাৰো বুলি মই য'তেই ভাত দিয়ে ত'তেই খাব পাৰিম অসুবিধাবোৰ তোমাৰহে হৈছে হ'ব দে আৰু খাওঁ কিন্তু কি ৰান্ধিলি এইবোৰ আটাইকেইবিধ তই ভাল পোৱাই ৰান্ধিছো ফুলকবিৰ লগত আলু আৰু বিলাহী দি জোল বনালো তই যে ভাল পাওঁ বেঙেনা ফ্ৰাই আৰু গুটি আলু গুটিৰ লগত শাকৰ ভাজি সেয়াও ৰান্ধি দিছো খাচোন ভাতকেইটা এইবোৰ মই আগতে খাই ভাল পাইছিলো মা এতিয়া ভাল নাপাওঁ এই শাক চাকৰ ভাজিবোৰ মই এতিয়া খাই ভাল নাপাওঁ আৰু অমিতেও এইবোৰ খাই পোৱা নাই আজিলৈকে ভাল নাপাব চাগে অমিতে এইবোৰ খাবলৈ তই বৰ জৰাপতিবোৰ কৰি আছ জোনমণি এতিয়া খাচোন এনেকে এই মাছ এটা আৰু পাৰ এটা মই আনিছিলো তই বৰ ভাল পাওঁ নহয় সৰু মাছ আৰু পাৰ গতিকে সেইকেইটা মই কুটি বাচি দিম ধুনীয়াকে মাৰে তাকে গধূলিৰে ৰান্ধিব সেয়া খাবি এতিয়া এনেকৈ খা আৰু জোৱাই এই মাছ আৰু মাংস বনাবলৈ যোজা চলোৱা হৈছিল কিন্তু জানমণিয়ে সময়ে নাপালে আচলতে দুখটো মোৰেই হ'ল মই ভাবিলো ইমান দূৰণি বাট তোমালোকনো ক'ত সোনকালে পাবাহি সেইকাৰণে মই বজাৰকেইটা কৰি অনা অকণমান দেৰি হ'ল নহ'লে তাকে ৰান্ধি দিলেহেঁতেন বাৰু এতিয়া এনেকৈ খোৱাচোন দেই বেয়া নাপাবা দেউতা কিনো কথাবোৰ কয় মই অকণমানো বেয়া নাপাওঁ মোক আপোনালোকে আপোনাৰ নিজৰ ল'ৰা বুলি ভাবকচোন আৰু শাক আৰু আলুগুটিৰ ভাজিকণ দেখিয়ে মোৰ লোভ লাগিছে ইমান ধুনীয়া গোন্ধ ওলাইছে আঞ্জাকেইখনৰ পৰা মোৰ কেতিয়া খাওঁ লাগিছে এতিয়া বাৰু এনেকৈ খাওঁ কিন্তু মা গধূলিলে কিন্তু দেউতাহঁতে খাচী মাংস অকণমান আনাবি দেই মই পাৰ চাৰবোৰ কিন্তু আগতে ভাল পাইছিলো এতিয়া সেইবোৰ খাই বেয়া পাওঁ এতিয়া মোৰ ছাগলী মাংসহে প্ৰিয় আৰু যদি তহঁতে মোক মাংস খুৱাওঁ বুলি ভাবিছ তেতিয়াহ'লে পাৰ নহয় ছাগলীহে খুৱাব লাগিব সৰু মাছবোৰতো ইমান কাঁইট আৰু লোকেল মুৰ্গী হাঁহ এইবোৰতো ইমান হাড় দি থাকে মইতো বেয়া পাওঁৱেই অমিতেও এইবোৰ ভাল নাপায় হ'ব দে জোনমণি তই যিটোকে ভাল পাওঁ সেইটোকে অনাম বাৰু মা আপুনি যদি ছাগলী মাংস অনাম বুলি ভাবিছে অকল জোনমণিৰ কাৰণেহে অনাব কিন্তু মই কিন্তু পাৰ মাংসই খাম দেই তুমি কি কৈছা পাৰ মাংস তুমি খাব নোৱাৰা বহুত হাড় দি থাকে তুমি তোমাৰতো চিন্তা কৰা জোনমণি মোৰতো কৰিব নালাগে নহয় বহুত দিনৰ আগতে খাইছিলো মা গম পাইনে লগৰ এটাৰ ঘৰত পাৰ মাংস ইমান ধুনীয়া নহয় অকণমান জোলকে বনাব দেই গ্ৰেভি নবনাবা আকৌ পাৰ মাংসৰ মই জোলহে খাই ভাল পাওঁ তেতিয়াৰ পৰা মোৰ ইমান খাওঁ লাগি আছিলে নহয় কিন্তু আজিলৈকে খাবলৈ পোৱা নাই আজি কিন্তু মই গধূলি ভাত সাজ বৰ তৃপ্তিৰে খাম দেই পাৰ মাংসৰে মই আপোনাক কথনি কোৱা নাছিলো তাই যি বস্তু যোগাৰ কৰিবলৈ কৈছে সেইকেইটা যোগাৰ কৰি দিয়ক আপুনি মোৰ কথা নুশুনিলে নহয় দেখিছে নহয় এতিয়া ছোৱালীজনী মনত কিমান দুখ পাইছে কিমান খং কৰিছে আমাক বিয়াৰ পাছত জোৱাইহঁতে তাই ইয়াৰ প্ৰথম আমাৰ ঘৰত থকাকে আহিছে আৰু অহাৰ পাছত ইমানখিনি অসুবিধা পাইছে সেইকাৰণে মই কিবা এটা ক'লে মানে শুনিব লাগে কিন্তু নাই আপোনাৰটোহে হ'ব হয় দে সকলোবোৰ মোৰেই ভুল তোৰ কথা মই শুনিব লাগিছিল আচলতে মই ভাবিছিলো আমি যিজনী ছোৱালী এইখন ঘৰৰ পৰা উলিয়াই দিছো সেইজনী ছোৱালী একেই হৈ আছে মাক দেউতাক দুখীয়াৰ কাৰণে তাই আগতে অকণো লাজ পোৱা নাছিল মানুহৰ আগত গৰ্বেৰে কৈছিলহে যে মই ভাগ্যৱান যে এনেকুৱা মা দেউতাই হাল মই পাইছো আৰু তাই যিবোৰ বস্তু ভাল পাইছিল সেই সকলোবোৰ যে সলনি হৈ যাব মই বাৰু কেনেকৈ ভাবো ক এইবাৰ মুৰ্গীখিনি বিকিম যে তাৰ পইচাৰে আমি এই ডাইনিং চকী এনেকুৱা বস্তু কেইটামানকে লৈ থ'ব লাগিব
হয় দে মই ভাবিছিলোঁ এনেকুৱা বস্তুবোৰ এখন ঘৰত নচলিলেও হ'ব আমাৰ দুটাতনো এইবোৰ বস্তু কেলে কিন্তু এতিয়া বুজিছোঁ এনেকুৱা বস্তুবোৰ ল'ব লাগে মানুহক এইবোৰ বস্তুৱেহে পৰিচয় দিয়ে অ' দোকানৰ বাকীখিনি বাৰু মই দিন হাজিৰা কৰি পোৱা টকা কেইটাতে যেনে তেনে মাৰি থাকিম তই এবাৰ মূৰ্তি বিকা পইচাকেইটাই এনেকুৱা বস্তুবোৰকে লৈ থবি হয় এতিয়া বুজিলে নহয় যাওক আন্ধাৰ হৈছে মনে মনে এই মেনকা ঘৰৰ পৰা কম্বল দুখন লৈ আনকগে ফটা কেথা কেইখন যদি মই জোৱাইক ল'বলৈ উলিয়াই দিওঁ তেতিয়া জোনমণিয়ে আৰু বহুত আঘাত পাব মনত হয় দে তই ঠিকেই কৈছ মই আনি দিওঁগৈ ৰ আৰু মেনকাক সুধিবিচোন কম্বল দুখন ক'ৰ পৰা কিমান দাম দি আনিছিলে পাৰিলে এখনমান আমিও আনি থ'ব লাগিব কি হ'ল জোনমণি কি ভাবি আছা তুমি নোখোৱাহি কিয় মই কথা এটা ভাবিছো আমি ইয়াত পৰহিলৈকে নাথাকো আমি নহ'লে কাইলৈকে যাওঁগে দিয়া কিয় যোৱা আকৌ কাইলৈকে মই ঘৰতো কৈ থৈ আহিছোঁ যে মই ইয়াত দুদিন থাকিম আৰু তোমালোকৰ মা দেউতাই জানে যে আমি ইয়াত দুদিন থাকিম এতিয়া যদি আমি ঘপককৈ কাইলৈ যাওঁগে বুলি কওঁ তেওঁলোকে কি ভাবিব বাৰু যিয়ে নাভাবক মই নোৱাৰো আৰু ইয়াত থাকিব তুমি কেনেকুৱা পাইছা নাজানো কিন্তু মই বৰ অশান্তি পাইছো ইয়াত থাকি এতিয়া মই এইখন বিচনাত কেনেকে শুওঁ সেইটোহে চিন্তা হৈছে কিয় শুব নোৱাৰিবা এইখন বিচনাত দেখা নাই বিচনাখন কিমান টান এইখন বিচনাত যদি মই আজি শুওঁ কাইলৈ মই গা বিষত উঠিবই নোৱাৰিম আৰু যদি দুদিন এইখন বিচনাত শুব লগা হয় মই মৰিয়ে থাকিম দেখোন বিয়া হোৱাৰ আগলৈকে দেখোন তুমি এইখন বিচনাতে শুইছিলা কথা তুমি দেখোন জীয়াই থাকিলা নমৰিলা দেখোন বিয়াৰ আগতে এইবোৰ বিচনাত খোৱাৰ মোৰ অভ্যাস আছিল আৰু এতিয়া নাইকিয়া হ'ল সেইকাৰণে নোৱাৰো বুলি কৈছো তুমি কি কৰা কৰিবা জোনমণি তুমি থাকা বা যোৱা তোমাৰ ইচ্ছাৰ কথা মই কিন্তু কাইলৈ ঘৰলৈ নাযাওঁ মই আৰু দুৰাতি ইয়াত থাকিহে যাম আচৰিত পাইছো দেই তোমাক জোনমণি তুমি আজি তোমাৰ নিজৰ মা দেউতাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছা কোনো শত্ৰুও নকৰে কিন্তু হয়তো এয়া তোমাৰ অহংকাৰ নহ'লে এটা বহুত বেয়া পৰিৱৰ্তন মইতো ভাবিয়ে আচৰিত হৈছো কেনেকৈ তুমি নিজৰ মা দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব পাৰা এইখন ঘৰৰ পৰা তুমি বিয়া হৈ যোৱা মাত্ৰ 5 মাহে হৈছে জোনমণি আৰু এই 5 মাহতেই তুমি নিজকে ইমান পৰিৱৰ্তন কৰি পেলালানে নিজৰ অভ্যাসবোৰ ইমান বেয়াকৈ পাহৰিব পাৰিলানে মা দেউতাৰ চকুত আমাৰ প্ৰতি থকা মৰম ভাল পোৱাখিনিক চিনিবলৈ চেষ্টা কৰা জোনমণি আৰু তুমি এইবোৰ বেয়া পাব পাৰা কিন্তু মই অকণো বেয়া পোৱা নাই গতিকে তোমাৰ যদি মন যায় কাইলৈ যাব পাৰা মই মা দেউতাৰ লগত আৰু দুৰাতি থাকিহে যাম অমিতে ঠিকেই কৈছে মই মোৰ মা দেউতাৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিলো মই সঁচাকৈ অহংকাৰী হৈ পৰিছিলো আৰু আজি অমিতে মোৰ চকু মেল খুৱাই দিলে মা তই মোক বেয়া নাপাবি দেউতা মোক ক্ষমা কৰি দিব চাব কাইলৈ আপোনালোকৰ আগৰ জোনমণিজনী ঘূৰাই পাইছে যাৰ এইখন ঘৰৰ কোনো এটা বস্তুৰ প্ৰতি অকণো সমস্যা নাথাকিব